বঙাইগাঁৱত অব্যাহত আছে অগপ বিজেপিৰ মাজত টিকট কেন্দ্ৰিক সংঘাত। এবাৰ বঙাইগাঁৱত সমষ্টি অগপক এৰি নিদিয়াৰ হুংকাৰ বিজেপিৰ তৃণমূল কৰ্মীৰ। বিজেপিৰ বিদ্যাপুৰ মণ্ডলত মৰ্চা সন্মিলন অনুষ্ঠিত কৰি এই দাবী তৃণমূল কৰ্মীৰ। অগপক টিকট দিলে হাতীৰ ছবিত ভোট নিদিওঁ বুলি সংকল্প শ্লোগান বিজেপি কৰ্মীৰ। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নহলে নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ হুংকাৰ বিজেপি কৰ্মীৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব নামনি অসমৰ ব্যুৰো চিফ সীমান্ত চৌধুৰী। গাত তুংগত উঠা পৰিলক্ষিত হৈছে আজিৰ দিনটোত। এই মুহূৰ্তত বিদ্যাপুৰ মণ্ডলত বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিদ্যাপুৰ মণ্ডলৰ মৰ্চা সন্মিলনৰ জৰিয়তে তেওঁলোকে বঙাইগাঁও বিধানসভা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে বুলি ৰাজ্যিক সভাপতি তথা মুখ্যমন্ত্ৰীলৈ তেওঁলোকে আহ্বান জনাইছে আৰু এই সন্মিলনৰ জৰিয়তে তেওঁলোকে এই দাবী উত্থাপন কৰিছে। মই ইয়াত কিষাণ মৰ্চাৰ সভাপতিও আছে। প্ৰথমতে কিষাণ মৰ্চাৰ যিগৰাকী সভাপতি আছে তেওঁৰ কাষলৈ প্ৰথমতে যাবলৈ যত্ন কৰিম এই মুহূৰ্তত। বঙাইগাঁও বিধানসভা সমষ্টি 40 বছৰে অগপৰ দুৰ্গত হিচাপে পৰিচিত। এই বুলি আপোনালোকে দাবী চাওক, আমাৰ বঙাইগাঁও অকল 18 নম্বৰ সমষ্টিয়ে নহয়, আজিৰ তাৰিখত যদি আমি ৰাজনৈতিক যদি প্ৰেক্ষাপট চাওঁ, আমাৰ বঙাইগাঁৱৰ অন্তৰ্গত 16 নং 17 নং আৰু 18 নং তিনিটা সমষ্টি আছে। তিনিওটা সমষ্টিতে যদি আজিৰ তাৰিখত বিজেপিৰ কেণ্ডিডেট দিয়া হয়, আগন্তুক 2026 অনায়াসে প্ৰাৰ্থিত্ব বিজয়ী হ'ব বিপুল ভোটত। আৰু সেই সূত্ৰে আমি 18 নং বঙাইগাঁও সমষ্টিৰ যিখিনি কাৰ্যকৰ্তা আছো, গতিকে আমি কাৰ্যকৰ্তাখিনি ৰাজ্যিক নেতৃত্বক আমাৰ এটাই অনুৰোধ, এইবাৰৰ ক্ষেত্ৰত আমাৰ যি ভোট আছে এই ভোটখিনি বিজেপিৰ জৰিয়তে বিজেপিৰ প্ৰাৰ্থিত্বক বিপুল ভোটত জয়যুক্ত কৰি ভোট সাব্যস্ত কৰা যাতে আমাক অধিকাৰ দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছো। অগপ দলক যদি প্ৰাৰ্থিত্ব দিয়ে, প্ৰাৰ্থী হিচাপে দিয়ে, বিজেপিক নিদিয়ে, তেতিয়া আপোনালোকৰ কি ধৰণৰ? চাওক, অগপ তেওঁলোকৰ যি শাসনকালত যি ৰাজত্ব কৰিলে, ৰাইজে বুজি পাইছে যে তেওঁলোকে কি কৰিছে কি কৰা নাই। সেইখিনি আমি বিবাদত আমি সোমাব খোজা নাই। কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটত এটা দলে যে তাৰমানে কি বাৰ বাৰ যে শাসনত অধিষ্ঠিত হ'ব সেইটো নজিৰ নহয়। কাৰণ পৰিৱৰ্তনেই হ'ল সমাজৰ নিয়ম আৰু জনতা জনাৰ্দনৰ যি আৱেগ অনুভূতি, যি ইচ্ছা, তেওঁলোকৰ ওপৰতে আচলতে নিৰ্বাচন কেন্দ্ৰিক যিবিলাক মানে কাৰ্যসূচী থাকে। যদি বিজেপিক নিদিয়ে, অগপকে যদি বঙাইগাঁও 18 নং বঙাইগাঁও সমষ্টিৰ কাৰ্যকৰ্তা হিচাপে আমাৰ এটাই অনুৰোধ থাকিব যে অগপক যদি টিকেট দিয়ে, আমি এই ক্ষেত্ৰত বিজেপি যিখিনি আমাৰ কাৰ্যকৰ্তা আছে আমি এটাই অনুৰোধ কৰিম, যদি আমাক টিকেট নিদিয়ে আমাক বন্ধুত্ব সুলভ হ'লেও যাতে নিৰ্বাচন খেলাৰ আমাক অধিকাৰ দিয়ে, সেইখিনি আমি ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাম। ডক্টৰ হিতেশ বৰদলৈ আছে প্ৰাৰ্থিত্ব প্ৰত্যাশী, মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম। ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক সীমান্ত চৌধুৰী।